হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো চাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি আহিব আমাৰ ঘৰলৈ বহুত আলহী। খুৰাহঁত আহিব আৰু সৰু পেহীহঁত আহিব। কাৰণটো হ'ল যে আমাৰ আইতাই বহুত দিনৰ পৰা খানা এটা খুৱাম বুলি ভাবি আছিলে, মানে একেলগে ভাত এসাঁজ খাম বুলি ভাবি আছিলে জীয়েক পুতেকহঁতৰ লগত। মানে সেইকাৰণে বহুত দিনৰ পৰা চিঞৰ বাখৰ কৰি আছে যে খুৱাব লাগে। সেইকাৰণে ভাবিলোঁ আজি মাতি দিওঁ সকলোকে, যিহেতু আজি দেওবাৰ আৰু বন্ধ থাকে সকলো। খুৰাও স্কুল বন্ধ থাকে, সেইকাৰণে আজি ছুটি পোৱাৰ কাৰণে আহিলে। আৰু এইকেইদিন সদায় প্ৰায় মানে হাঁহ খাই থকা হৈছে আৰু আজিও হাঁহকে খোৱা হ'ব। আৰু আজি হাঁহ হ'ব এটা গোটা ভাজি, মানে দুটা হাঁহ মাৰিম কৈছে, এটা গোটা ভাজি কৰি খাব বোলে আৰু এটা কোমোৰাৰ লগত। আৰু এইফালে সকলোৱে বনাবলৈ যা যোগাৰ কৰিছে ধুনীয়াকৈ। আনফালে এইফালে দেউতাই আনি দিছে এটা পচলা জ্বলা ভাজি কৰি খাব। ডাঙৰ পেহী আহিব নোৱাৰিলে, ডাঙৰ পেহী মানে আহি গৈছে কেইদিনমানৰ আগত, সেইকাৰণে নাহিলে এতিয়া। আৰু এইফালে দেউতাই হাঁহ উলিয়াইছে, এটা হাঁহ আনিছে আৰু নেক্সটটো হাঁহ পাছত আনিব বোলে। আৰু সকলোৱে সোনকালে কৰিছে কাৰণ যিহেতু খুৰাহঁতো যাবগৈ পাছদিনাখন, সোমবাৰ স্কুল আছে। আৰু এইফালে পেহীহঁতো যাবগৈ। এইফালে আকৌ মা বহি আছে কাৰণ মা মানে গাটো ভাল নহয় যে, সেইকাৰণে কাম কৰিব দিয়া নাই। আৰু এইফালে আমাৰ পোৱালি মানে খুৰা ল'ৰাটোৱে এইফালে হাঁহটো মৰা হাঁহটোক লৈ পেলাই খেলি আছে, খুব ভাল পাইছে, সেইবিলাক নেদেখে যে। আৰু এইফালে সকলো ধুনীয়াকৈ বহি লৈছে, কথা পাতিছে, বহুত দিনৰ মূৰত লগ পাইছে ধুনীয়াকৈ। আমাৰ এইফালে আইতা বহি আছে। বিশেষকৈ মানে আজি খানাটোৰ মানে মুখ্য মানুহজন হৈছে মানে আমাৰ আইতা। তেওঁ মানে একদম খুৱাম সকলোকে চিঞৰ বাখৰ কৰি বহুত দিনৰ পৰা ফাইনেলি মানে আজি হ'লগৈ। তাৰপাছত এইফালে খুৰীহঁতে খাম ক'লে ৰবাব টেঙা, আৰু এইফালে ৰবাব টেঙাৰ জুতি লৈছে সকলো ৰ'দত বহি। এইফালে হাত মানে জলকীয়া দিয়াৰ কাৰণে মই এইফালে কটাৰীয়ে মানে চামুচ বনাই লৈছোঁ। আৰু এয়া ধুনীয়াকৈ এতিয়া হাঁহ কাটাত বহিবলৈ লৈছে ভাইটিহঁত। যিহেতু এতিয়া খেতিৰ দিন আৰু এইফালে ধান কাটিব হ'ল আৰু মৰণা মাৰিবৰ কাৰণে এইফালে খুৰীয়ে ক'লে যে চোতালখন মচি থৈ যাওঁ বুলি। এইফালে লিজাবাই খুৰীয়ে মচিবলৈ লৈছে। আৰু এইফালে বগীপিয়ে বনাই আছে আজি মাংস। এইফালে বনাইছে এতিয়া কোমোৰাৰ লগত বনাব, তাৰপিছত গোটা ভাজি বেলেগকৈ বনাব। এয়া আমাৰ হাঁহৰ গোটা ভাজি বনাইছে। আমাৰ নেনা বৰুৱাই ভিডিঅ' কৰি আছে। মই চাওঁ নহয়। তই ইয়াত দিয়া। এই অকণমান মাংস নাখায়। আলু দিয়া, কোমোৰা দি দিয়া। বনাই কৰি হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া সকলো বহিছে খাবৰ কাৰণে। আৰু একেলগে খালে এসাঁজ মানে বহুত ভাল লাগে পৰিয়ালৰ লগত। আৰু বহুত দিনৰ মূৰত পাছত যিহেতু লগ পোৱা হয়, মানে বহুত কথা বতৰা পতা হয় আৰু সেইকাৰণে মানে বহুত ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।